বীৰেন মই ৰাজেন গোহাঁইৰ ভাষ্য আপোনাৰ জৰিয়তে ৰাজেন গোহাঁইৰ ভাষ্য পুনৰ জনাৰ চেষ্টা কৰিম বীৰেন বৰা নিশ্চয় সুনীল কুমাৰ ভাই আমি পোনে তেওঁৰ কাষলৈ গৈছোঁ যে ইতিমধ্যে আপুনি ভোট কাষ্টিং কৰি ওলাইছে ভোট কেন্দ্ৰৰ পৰা বাহিৰত আমি আপোনাক পোনে যে গণতান্ত্ৰিক এই মহোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপুনি ভোট প্ৰদান কৰিছে কি প্ৰতিক্ৰিয়া হ'ব এই মুহূৰ্তত আপোনাৰ প্ৰথমটো প্ৰতিক্ৰিয়া কি আমি এজন দায়িত্বশীল নাগৰিক হিচাপে এই গণতন্ত্ৰৰ যি প্ৰক্ৰিয়া ভোট দিয়া প্ৰক্ৰিয়া তাত আমি সকলোৱে অংশগ্ৰহণ কৰিব লাগে আৰু সেই হিচাপে ময়ো আহি মোৰ ভোট প্ৰদান কৰিলোঁ পৰিয়ালৰ বাকী সকলো আহিছে তাৰে দুই এজন তাই আহিছে বাকী এওঁলোক অলপ দেৰিকৈ আহিব ঘৰুৱা কাম বন কৰি গতিকে আমি সকলোৱে এইটো এটা বহুত আমাৰ গুৰু দায়িত্ব প্ৰতিজন নাগৰিকৰ দেশৰ ভোট প্ৰদান কৰাটো আৰু সেই হিচাপে সকলোৱে কৰিব লাগে তাকে মই কামনা কৰোঁ এইবাৰ সকলোৱে এইটো কাৰণেই চাইছে যে আপুনি নিজৰ আপোনাৰ বুলি ক'ব পাৰি সমষ্টিটো আপোনাৰ দখলত আছিলে তাৰপিছত এইবাৰ দেখিবলৈ পোৱা গৈছে যে কেনেকুৱা যুঁজ এখন হ'ব বুলি আপুনি কি এটা দৃশ্যপট দেখা পাইছে চাওক মই কিছুমান কথা এনেই অতিৰঞ্জিত কৰি কৈ ভাল নাপাওঁ যিহেতুকে এইটো সমষ্টি আমাৰ যদিও ইয়াত মুছলিম মানুহ মাইনৰিটি মানুহ বহুতেই আছিলে তথাপি আগৰ পুৰণা নগাঁও লোকসভা সমষ্টিটো আমাৰ হিন্দু মানুহৰ মেজৰিটি তেতিয়াও আছিলে আৰু সেইকাৰণে আমি 20 বছৰ এইটো ৰিটেইন কৰিবলৈ সক্ষম হৈছিলোঁ ভাৰতীয় জনতা পাৰ্টীয়ে কিন্তু এইবাৰ ডিলিমিটেশ্যনত ইয়াৰ ডেম'গ্ৰাফিটো বৰ বেলেগ ধৰণে চেঞ্জ কৰি দিয়া হ'ল য'ত মাইনৰিটি মেজৰিটি হৈ গ'ল আৰু মেজৰিটি মাইনৰিটিত পৰিণত হ'ল যাৰ কাৰণে এনেই মানে ভোটাৰ সংখ্যা হিচাপে নগাঁও লোকসভা সমষ্টিটো বিজেপিৰ দখলত অহাটো কঠিন কাম কিন্তু তথাপিও যদি কেনেবাকৈ ভোট বিভাজনে কিবা সহায় কৰে বিজেপিক তেতিয়াহ'লে হয়তো জিকিবও পাৰে বীৰেন বৰা মই এইটো কথা জানিব বিচাৰিছোঁ তেখেতক দেখা পোৱা নাই নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত তেখেতক দেখা পোৱা নাই যিহেতু তেখেত জ্যেষ্ঠ নেতা এই কথাটো আপুনি স্পষ্টভাৱে সোধক যে বিগত সময়ছোৱাত তেখেতে যিদৰে নেতৃত্ব দিব লাগিছিল নগাঁও সংসদীয় নিজৰ সমষ্টি তেখেতক আমি দেখা পোৱা নাছিলোঁ কিন্তু মনত খং ক্ষোভ অভিমান নে কি আপুনি আজিৰ দিনটোত স্পষ্টভাৱে সোধক নিশ্চিতভাৱে আমি পোনে সুধিছোঁ এইকাৰণে যে আপোনাক বহুত সময়ত আমি বিচাৰি গৈছিলোঁ আপুনি কোনোবা সময়ত অশান্তিও এটা অনুভৱ কৰিছিলে যে কিয় বাৰে বাৰে মিডিয়াম কিন্তু এইকাৰণে গৈছিলোঁ যে এইবাৰ আপুনি নিৰ্বাচনৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি থকা দেখা পোৱা গৈছে কি কাৰণে কাৰণ আপোনাৰ নিজৰ সমষ্টিটো উদ্ধাৰৰ ক্ষেত্ৰত আপুনি কোনো ধৰণৰ তেনেকুৱা ভোট যুদ্ধত নমা দেখা পোৱা নগ'ল সেইটো এটা প্ৰশ্ন আহে ডেফিনেটলি মই পুৰণা কাৰ্যকৰ্তা হিচাপে নিৰ্বাচনী প্ৰক্ৰিয়াটো বা নিৰ্বাচনৰ হেৰিটোৰ পৰা মই কিয় আঁতৰি হৈ আছোঁ এইটো অলপ মই মানসিকভাৱে মই নিজকে আঁতৰাই ৰাখিছোঁ ৰাজনীতিৰ পৰা যিহেতুকে মই অকণমান পিছফুলি থাকিব খোজোঁ আৰু যেতিয়া মই ৰাইজৰ মাজলৈ যাওঁ বহু ৰাইজে বহু ধৰণৰ প্ৰশ্ন কৰে আৰু তেওঁলোকৰ মনৰ দুখ চব বেছি বাৰ বাৰ মোৰ আগত প্ৰকাশ কৰে যাৰ কাৰণে ময়ো অকণমান আঘাত পাওঁ আৰু সেইটো কাৰণে মই যেন অকণমান ৰাইজৰ পৰা দূৰত থাকিব বিচাৰিছোঁ কিন্তু তেওঁলোকৰ দুখবিলাক বাৰ বাৰ শুনি থাকি যিহেতুকে ময়ো মানসিকভাৱে কষ্ট পাওঁ সেইকাৰণে তেওঁলোকৰ মনৰ দুখবিলাকৰ পৰা অকণমান আঁতৰত ৰাখিব খুজিছোঁ আৰু মই মোৰ কিবা কথাত ভালো লগা নাই যে মই দলৰ হৈ আগৰ নিচিনাকৈ কাম কৰিম সেইটো এক্টিভলি সক্ৰিয়ভাৱে মই তথাপি মোৰ ওচৰলৈ কেণ্ডিডেট আহিছিলে তেওঁ কৈছিলে পুৰণা কাৰ্যকৰ্তাখিনিক গোটাই দিবলৈ বা ডক্টৰ নুমল মমিনে কৈছিলে তেতিয়া মই গোটেই নহয় এমুঠিমান মূল কাৰ্যকৰ্তা 50-60জনমান মই গোটাই দিছিলোঁ এই 4টা সমষ্টিৰ পৰা জাগিৰটো বাদ দি পেলাই গোটাই দি তাৰপিছত তেওঁলোকৰ কামত তেওঁলোকে আহ্বান কৰিলে মই ক'লোঁ তোমালোকে যে কাম কৰি দিয়া আৰু তেওঁলোকক যিখিনি পাৰিছে যোগাৰ দিছে তেওঁলোকে তাৰে যিখন পাৰিছে কাম কৰিছে গোটেইখিনিয়ে চাৰিপিনে অন্ততঃ নগাঁও ৰহা লাহৰীঘাট মৰিগাঁও এই 4টা সমষ্টিত আমাৰ সম্পূৰ্ণ সকলো পুৰণা কাৰ্যকৰ্তাই যে কাম কৰিছে নহয় কিন্তু যিকেইজন মূল আছে তেওঁলোকে বাকী সকলোকো কামত লগোৱা এটা মই পৰিৱেশ গঠন কৰি দিছিলোঁ আৰু হিচাপে কৰিছে বুলি মই ভাবোঁ সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি আছে তেওঁলোকেও অলপমান আঁতৰি তেওঁলোকেও বহি আছিল কিয়নো তেওঁলোকক কোনেও নিবিচাৰে কিয়নো তেওঁলোক যিহেতুকে যিটো অৰ্গেনাইজেশ্যন পেৰিফেৰি আছে পাৰ্টীৰ
তাৰ পৰা তেওঁলোক বাহিৰত আছে কোনো ধৰণৰ সাংগঠনিক দায়িত্বত তেওঁলোক নাই নাথাকাৰ কাৰণে তেওঁলোকক সাধাৰণতে নিবিচাৰে কি হৈছে বীৰেন বৰা আপুনি সোধক যে যিখন ঘৰ নিজে গঢ়িছিলে যিখন ঘৰ তেখেতে নিজে গঢ়া আছিলে যিখন ঘৰ তেখেতে নিজে সজা আছিলে যিখন ঘৰত যেতিয়া কোনো নাছিলে এই সকল ব্যক্তিয়ে সেই ঘৰখন গঢ়িছিলে এতিয়া সেই ঘৰখনতে তেখেতসকল এনেধৰণৰ এটা পৰিৱেশৰ সন্মুখীন হ'ব লগা কিয় হৈছে বীৰেন নিশ্চয়ভাৱে গুৰুত্বপূৰ্ণ প্ৰশ্ন ষ্টুডিঅ'ৰ পৰা কৰিছে যে আপুনি নিজে গঢ়া ঘৰ কাৰণ সেই সময়তে বিজেপি বুলি ক'লে নগাঁৱত কোন আছিলে সেয়া সকলোৱে জানে খোলা জীপত আপুনি অকলে কি কৰিছিলে সেয়া সকলোৱে তাৰপিছত নিজে গঢ়া ঘৰখন আজি এতিয়া আলহীৰ দপদপনি এনেধৰণৰ পৰিৱেশ হৈছে নেকি চাওক সেইসব কথা আৰু মই বহুতবাৰে কৈছিলোঁ এইসব কথা কৈ আজি লাভ নাই কিয়নো সেইসব কথা ক'লে যেতিয়া যিহেতুকে কোনো নুশুনাৰ ফলতে মানুহ চব হতাশ আৰু নিৰাশাত ভুগিছে মই ভুগিব লগা হৈছে আৰু অন্যান্য সাধাৰণ কৰ্মীখিনিও ভুগিব লগা হৈছে আৰু হয়তো তাৰ পৰিণাম এইবাৰ নিৰ্বাচনত হয়তো পাব অকল ইয়াতেই নহয় সমগ্ৰ ভাৰতবৰ্ষতে হয়তো এটা বিদ্ৰোহৰ সূচনা ভিতৰি হৈছে দলত আৰু যিহেতুকে সেইটো কথা কাৰণেই কৈ আছিলোঁ মই যে এই ধৰণে ইগন'ৰ কৰিব নালাগে আমি কোনো নেতা হ'ব নোৱাৰোঁ যেতিয়ালৈকে আমাক দলীয় কৰ্মীয়ে ৰাইজৰ ওচৰত পৰিচয় কৰাই নিদিয়ে তেওঁলোকে এখন মিটিং আহ্বান কৰি সেই মানুহখিনি গোটাই দি তাৰ ওচৰত আমাক নি পেলাই ভাষণ দিবলৈ দি সেই মানুহখিনিৰ ওচৰত আমাৰ নিচিনা মানুহক নেতা বনাই আহিছে আৰু সেইসকলক যেতিয়া মই আজি ইগন'ৰ কৰিম মই মোৰ পুৰণা বন্ধুকে চিনি পাম মোৰ পুৰণাখিনিয়ে মোৰ লগৰীয়া এই যিটো দলত সৃষ্টি কৰোঁতাসকল তেওঁলোকৰ লগৰীয়া হ'ব নোৱাৰে বুলি যোনে ভাবে তাৰ পৰিণাম ডেফিনেটলি এইবাৰ হয়তো মই নাজানো মই বিচাৰোঁ যে দলৰ ভাল হওক যদি ক্ষতি হয় তেতিয়াহ'লে ক্ষতিটো এওঁলোকৰ ভুলৰ কাৰণেই হৈছে এইটো কথা সঁচা যে তেওঁলোকে কৰি যোৱা ভুলটোৰ কাৰণে হয়তো এদিন ভাৰতীয় জনতা পাৰ্টি অৱস্থা অত্যন্ত দুখ লগা হ'বগৈ পাৰে বীৰেন বৰা মই আৰু এটা প্ৰশ্ন বীৰেন বৰা মোৰ আৰু এটা অন্তিমটো প্ৰশ্ন যে ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শ সম্পূৰ্ণ পৃথক আছিল সংঘ পৰিবাৰৰ পৰা আছিল তেখেতসকলে হিন্দুত্ববাদৰ পৰা প্ৰতিষ্ঠিত দল আছিল কিন্তু আজিৰ দিনটোত নগাঁও সংসদীয় সমষ্টিত দেখা পোৱা গৈছে লাহৰীঘাট মইৰাবাৰী ইত্যাদি সমষ্টিত ধৰ্মীয় সংখ্যালঘু বা মুছলমানৰ ভোট বিচাৰি কি মুখ্যমন্ত্ৰী কি অন্যান্য নেতাসকলে তাত সভাৰ পিছত সভা কৰি আছে অনুৰোধ জনাইছে আহ্বান জনাইছে এয়া বিজেপিৰ আদৰ্শ আছিল নে এয়া সংঘ পৰিবাৰৰ আদৰ্শ আছিল নে কি কয় জ্যেষ্ঠ নেতা হিচাপে তেখেতে কি কয় নিশ্চিতভাৱে আমি সেই প্ৰশ্নটোকে আপোনাৰ কাষলৈ লৈ গৈছোঁ যে যি বিজেপিৰ যিটো আদৰ্শ আছিলে আৰ্টছৰ যিটো আদৰ্শ আছিলে আৰু এতিয়া যি সভাই সমিতিয়ে দেখিবলৈ পাব বিশেষকৈ নগাঁও লোকসভাতে যদি চাওঁ তেতিয়াহ'লে লাহৰীঘাটকে ধৰি কিছু অঞ্চলত মাইনৰিটিৰ যিসকল লোক আছে তেওঁলোকক লক্ষ্য কৰি লোৱা হৈছে এয়া বিজেপিৰ আদৰ্শৰ পৰিপন্থী নহয় চাওক এইটো কথা মই আপোনালোকে যি ধৰণে নিৰীক্ষণ কৰিছে বা তাক দেখা পাইছে প্ৰতিজন ভোটাৰেও দেখা পাইছে আৰু আমাৰ ভোটাৰখিনি আমাৰ যিখিনি কট্টৰপন্থী ভোটাৰ হয় তেওঁলোকে সেই বস্তুটো ভাল নাপায় গতিকে তাৰ এটা প্ৰতিক্ৰিয়া নিশ্চয় থাকিব গতিকে ভোট লাগে আমাক কিন্তু মানে এনেকুৱা হ'ব নালাগে তেওঁলোককে অগ্ৰাধিকাৰ দি বাকীসকলক পাহৰি যাব নালাগে যিসকল আমাৰ আপোন আছে অতিকে ঘনিষ্ঠ যিসকলে আমাক সকলো সময়তে সহায় সহযোগ কৰি আহিছে নিস্বাৰ্থভাৱে সেইসকলক আমি প্ৰথম তেওঁলোকৰ ওচৰত গৈ তাৰ পাছত আমি নিশ্চয় এটা টাৰ্গেট কৰি ল'ব লাগে যে এইখিনি মানুহক আমালৈ আনিব পাৰিলে আমি নিশ্চয় আমাৰ বিজয়টো নিশ্চিত হ'ব পাৰে তেনেকুৱা ধৰণৰ পৰিকল্পনা কৰিলে মানুহে ইমান বেয়া নাপায় কিন্তু সম্পূৰ্ণ যদি তেওঁলোকে অগ্ৰাধিকাৰ দি হাজাৰ মানুহক জইন কৰাৰ এটা পৰিৱেশ সৃষ্টি কৰি দিয়াৰ লগে লগে মানুহৰ মাজত এটা বিৰূপ প্ৰতিক্ৰিয়া হৈছে মানুহে আকৌ ভয় খাব লৈছে যে তেওঁলোকে আহি পেলাই আকৌ আমাৰ ইয়াত আগৰ কংগ্ৰেছৰ নিচিনাকৈ দমদম পাব নেকি তেনেকুৱা কিছুমান চাইকলজিকেল এফেক্ট এটা হয় নিৰ্বাচনত প্ৰভাৱ নেপেলাই নাজানো যিখিনি মানুহ এইখিনি মই বেয়া পোৱা যেন দেখা পাইছোঁ তেওঁলোকৰ প্ৰতিক্ৰিয়া মই শুনা পাইছোঁ কিন্তু এটা কথা ঠিক ভোটাৰসকলে ভোট দিবই যিসকলে ভাবে যে আমাৰ মোদীজীক প্ৰাইম মিনিষ্টাৰ পাতিব লাগে আমাৰ বিজেপি আগবাঢ়িব লাগে সেই ক্ষেত্ৰত তেওঁলোকে হয়তো মনত দুখ পালেও হয়তো ভাবিব যে ভোটটো দিয়া উচিত দিবই কিন্তু এইটো চাব লাগে কিছুমান কথা অকণমান কিয়নো ৰাজনীতিটো বৰ স্পৰ্শকাতৰ বস্তু
কিয়নো মানে সৰু সৰু অকণ এটা এটা কথাতেই গোটেই দৃশ্যপটটো হয়তো হঠাৎ চেঞ্জ হৈ যায় গতিকে এই চব কথা অকণমান চাই চিতি চলিলে আমাৰ দলটো আগবাঢ়িব সুচাৰুৰূপে চলিব এইখিনি কথা